নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 7 জানুৱাৰী। অলপ পিছতে লাখ লাখ মহিলাৰ একাউণ্টত পোনে পোনে সোমাব টকা। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই টকা প্ৰদান কৰিব। অনুদান প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰ প্ৰথম কিস্তিৰ টকা সোমাব। চৰকাৰী কৰৰ 1,30,000 টকা নহয় 2,70,000 টকা লাভ কৰিব আপোনাৰ বেংক একাউণ্টত। ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে একাউণ্টত সোমাব 1,000 টকা। কেন্দ্ৰীয় চৰকাৰে দিছে ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীক ভাল খবৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2,000 টকা প্ৰদান কৰিব। 22 নং কিস্তিৰ টকা ল'বলৈ সাজু হওক কৃষকসকল। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। শীঘ্ৰে BTCত নিযুক্তি দিব চৰকাৰী গাঁওবোৰৰ। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। নতুনকৈ প্ৰায় 700 গাঁওবোৰক দিয়া হ'ব নিযুক্তি। এই ডাঙৰ মন্তব্য কৰিছে BTCৰ ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য লোমশ্ৰও দৈমাৰীয়ে। BTCত প্ৰায় 700টা চৰকাৰী গাঁওবোৰৰ পদ খালী হৈ আছে। উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ বাবে স্তব্ধ হৈ আছে গাঁওবুঢ়া নিযুক্তি প্ৰক্ৰিয়া। গোচৰৰ নিষ্পত্তি হ'লে BTCত 700 চৰকাৰী গাঁওবুঢ়া নিযুক্তি দিয়া হ'ব। কেৱল এয়াই নহয়, আনহাতে গাঁওবুঢ়াসকলক মোবাইল ফোন দিয়াৰো চিন্তা চৰ্চা কৰিছে হাগ্ৰামা মহিলাৰীয়ে। হয়, এটা ভাল খবৰ আহি পৰিছে। অতি শীঘ্ৰে নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। যদি আপুনি ভাবিছে আবেদন কৰিব কি নথি পত্ৰ লাগিব, নিশ্চয় যেতিয়া চৰকাৰে ঘোষণা কৰিব নেক্সট ভিডিঅ'ত জনাই দিম। আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 8 জানুৱাৰী পৰ্যন্ত ৰাজ্যত পৰিব প্ৰচণ্ড কুঁৱলী। মাঘ বিহুৰ পূৰ্বে নামিছে হাড়কো পৰ্যায়ৰ। প্ৰচণ্ড কুঁৱলীৰ ফলত দেখা নোপোৱা হৈছে বাট পথ। সলনি কৰি দিয়া হৈছে বিদ্যালয়ৰ সময়সূচী। আপোনাৰ গাঁও বা অঞ্চলত বৰ্তমান শীতৰ প্ৰকোপ কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব। আপোনাৰ অঞ্চল বা জিলাৰ নামটো কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ গাঁওবাসীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। ইয়াৰ পৰা গাঁৱত নাথাকিব কোনো নিবনুৱা। হয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। প্ৰতিগৰাকী দৰিদ্ৰ লোকক দিয়া হ'ব 125 জনৰ কৰ্ম সংস্থাপন। আহি আছে বিকশিত ভাৰত আইন। বিকশিত ভাৰত গ্যাৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱন মিছন গ্ৰামীণ আইন জি ৰামজী আৰু বিজেপি চৰকাৰে দিছে ইমপ্লয়মেণ্ট গ্যাৰাণ্টি। ৰাজ্যত আৰু এটাও কেঁচা ৰাস্তা নাথাকিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ প্ৰতিশ্ৰুতি। কেৱল এয়াই নহয়, কোনো আৰু চৰকাৰী ঘৰৰ পৰা বঞ্চিত নহ'ব। জব কাৰ্ডৰ সংশোধনীয়ক লৈ উত্থাপন হ'ল বিধেয়ক। বিজেপি চৰকাৰে দিছে ইমপ্লয়মেণ্ট গ্যাৰাণ্টি। পুৰণি আওবাস দূৰ কৰাৰ সংকল্প বিজেপিৰ। জব কাৰ্ডৰ সংস্কৰণমুখী পদক্ষেপ গ্ৰহণ বিজেপিৰ। পূৰ্বৰ গ্ৰাম সভাৰ অনুমোদনত আছিল পূৰ্বৰ আৰু গ্ৰাম উন্নয়নৰ আঁচনিবোৰ গ্ৰাস হৈছিল দুৰ্নীতি আৰু ইয়াক লৈ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অংগনবাড়ীৰ পৰা ৰাস্তা ঘাটলৈকে সুচাৰুৰূপে হোৱা নাছিল বহু কাম। 2005 পৰা 2025লৈ 33% মানুহ হাতীৰ উঠৰ আৰু এয়া সম্পূৰ্ণ অসম্ভৱ কথা। এই আঁচনিত চলি আছিল দীৰ্ঘদিন ধৰি চলি আছিল জালিয়াতি। গ্ৰাম উন্নয়নত আৰু নচলিব দুৰ্নীতি। হয়, চৰকাৰে যিটো মন্তব্য কৰিছে, আচলতে এই আঁচনিত দুৰ্নীতি চলি আছিল নেকি? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। আধুনিক ব্যৱস্থাৰ জৰিয়তে সকলো কাম কাজত কৰা হ'ব মনিটৰিং। সময়মতে কাম নকৰা ব্যক্তিৰ ওপৰত লোৱা হ'ব ব্যৱস্থা। নিবনুৱা ভাত্তাৰ বাবেও লোৱা হৈছে সুব্যৱস্থা। আৰু এই আইনৰ অধীনত 4টা স্তম্ভৰ ওপৰত দিয়া হৈছে গুৰুত্ব। নম্বৰ 1, বিশুদ্ধ খোৱা পানী। আপোনাৰ গাঁও বা অঞ্চলত বিশুদ্ধ খোৱা পানীৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে নেকি? সকলো ধৰণৰ সমস্যা কৰা হ'ব সমাধান। নম্বৰ 2, গাঁৱৰ আন্তঃগাঁথনি নিৰ্মাণ। যদি আপোনাৰ গাঁৱত চৰকাৰী ঘৰ, কেৱল এয়াই নহয়, চৰকাৰী ৰাস্তা ঘাট সকলোখিনি সম্পূৰ্ণভাৱে নিৰ্মাণ কৰা হ'ব। আৰু ইয়াক লৈ যদি কোনো ধৰণৰ দুৰ্নীতি হৈছে তেনে ক্ষেত্ৰত ইয়াতো লক্ষ্য কৰা হ'ব। নম্বৰ 3, কৃষকৰ আন্তঃগাঁথনি মহিলা উন্নয়ন। মহিলাসকলতো উন্নয়ন হৈ আছে আৰু কৃষকসকলৰ বাবেও কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। নম্বৰ 4 উল্লেখ কৰিছে দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত লোকক দিয়া হ'ব সাহায্য। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰখনে। হয়, যি 4টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰে, ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ ছাত্ৰৰ বাবে ভাল খবৰ আহি পৰিছে মুকলি হল বাবু আঁচনিৰ ফৰ্ম ক'ৰ পৰা সংগ্ৰহ কৰিব এই ফৰ্মখন কেনেদৰে কৰিব ফৰ্মখন পূৰণ শিক্ষামন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে ছাত্ৰসকলক দিলে ভাল খবৰ গ্ৰেজুৱেট ছাত্ৰক আগবঢ়োৱা হ'ব আৰ্থিক সকাহ ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে বাবু আঁচনিৰ টকা প্ৰদান কৰিব চৰকাৰে পোষ্ট গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী 2000কৈ টকা প্ৰদান কৰা হ'ব আৰু গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী 1000 টকাৰ সুবিধা প্ৰদান কৰা হ'ব লাখ লাখ ছাত্ৰৰ বাবে ভাল খবৰ আহি পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এটাৰ পিছত আন এটা আঁচনি ঘোষণা কৰি আছে যদি আপুনি কোনো আঁচনিৰ পৰা বঞ্চিত হৈছে কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হল উচ্ছেদিতৰ এতিয়াৰ পৰা উচ্ছেদ হোৱা স্থানত দিব নোৱাৰিব ভোট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি বৃহৎ ঘোষণা কৰিছে কিন্তু 12 ঘৰত থাকিলেও দিব পাৰিব ভোট 2026ৰ বিধানসভা নিৰ্বাচনত ভোট দিব পাৰিব উচ্ছেদিতই কোনো উচ্ছেদিতৰ ভোটাধিকাৰ কৰ্তন নহয় কেৱল উচ্ছেদ হোৱা অঞ্চলৰ পৰাহে নাম কৰ্তন হ'ব উচ্ছেদ স্থলীৰ পৰা আঁতৰি গৈ যি স্থানত থাকে তাৰ পৰা ভোট দিব পাৰিব 12 ঘৰত থাকিলেও ভোট ব্যৱস্থা কৰিব পাৰিব ভোট সাব্যস্ত কৰিব পাৰিব বুলি মন্তব্য কৰিছে উৰিয়াম গোটৰ 1100 উচ্ছেদিত নাম কৰ্তন হৈছে আৰু এই সকল উচ্ছেদিত ভোটদান কৰিব পাৰিব এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ গাঁও বা অঞ্চলত যদি উচ্ছেদ হৈছে তেনেক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক আপোনাৰ নামটো কৰ্তন কৰা হৈছে নেকি যদি হৈছে আপোনাৰ জিলাৰ নামটোকে কমেণ্ট কৰি জনাই দিয়ক তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নৱবৰ্ষৰ আৰম্ভণিতে কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে শীঘ্ৰে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন পিএম কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ সাজু হওক প্ৰকৃত কৃষকসকল প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000কৈ টকা আপুনি সাজু হওক পিএম কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি আজি কৰি লওক পিএম কিষাণৰ কেৱাইচি আপডেট যদি এতিয়ালৈকে কেৱাইচি আপডেট কৰা নাই কেৱাইচি আপডেট কৰক কেৱাইচি আপডেট নকৰিলে লাভ নকৰিব পিএম কিষাণৰ ধনৰাশি জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে তালিকাৰ পৰা পিএম কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল অকল প্ৰকৃত কৃষকক চৰকাৰে পিএম কিষাণৰ 22 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব কেতিয়া পিএম কিষাণৰ 22 নং কিস্তিৰ টকা ঘোষণা কৰিব চৰকাৰে এতিয়ালৈকে পিএম কিষাণৰ ডেট ঘোষণা হোৱা নাই কিন্তু চৰকাৰে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে কোটি কোটি কৃষকৰ একাউণ্টত সোমাই দিব পাৰে পিএম কিষাণৰ 2000কৈ টকা পিএম কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি অতি শীঘ্ৰে যদি আপুনি এতিয়ালৈকে ইকেৱাইচি কৰা নাই ইকেৱাইচি কৰক যদি আপুনি ল্যান্ড সিলিং কৰা নাই ল্যান্ড সিলিং কৰক যদি আপুনি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক এই তিনিটা কাম নকৰিলে আপোনাৰ একাউণ্টত পিএম কিষাণৰ টকা নাপাব আৰু আজিৰ ভিডিঅ সকলোৱে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে জানিব পাৰে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 টকীয়া দালি চেনি আৰু নিমখ হ'ব সম্পূৰ্ণ বিনামূলীয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে আপুনি চাউল চেনি দালি আৰু নিমখ ল'লেনে যদি এতিয়ালৈকে লোৱা নাই অতি শীঘ্ৰে আপুনি ৰেচনৰ দোকানত যাওক মাজত মাত্ৰ 2টা দিন বাকী আছে তাৰ পিছতে বন্ধ হৈ পৰিব অন্ন সেৱা দিন অন্ন সেৱা সপ্তাহ চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ৰাজ্যবাসীয়ে ৰেচন কাৰ্ডৰ যোগেদি পোৱা চাউলে কেৱল বিনামূলীয়া নহয় নিৰ্বাচনৰ পিছৰ পৰা দালি চেনি আৰু নিমখ হ'ব সম্পূৰ্ণ বিনামূলীয়া শীঘ্ৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ৰেচন কাৰ্ডত লাভ কৰিব মিঠাতেল ৰেচন কাৰ্ডৰ হিতাধিকাৰীলে ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থাকিলে নিৰ্বাচনত জিকিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিঠাতেলো দিব ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো প্ৰতিশ্ৰুতি দিয়ে সেয়ে 100% পালন কৰে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ট্ৰিবিউনেল নহয় ডিচিয়ে পুছবেক কৰিব বাংলাদেশী সন্দৰ্ভত আপুনি জনাওক ডিচিক 24 ঘণ্টাৰ ভিতৰতে কৰা হ'ব পুছবেক ৰাজ্য অভিযোগ দিলে বাংলাদেশীক লৈ বিচাৰ কৰিব ডিচিয়ে 24 ঘণ্টাৰ ভিতৰত বিতৰণ কৰিব বাংলাদেশীক অভিযোগ থাকিলে ডিচিৰ কাষ চপাৰ অনুৰোধ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অবৈধ বাংলাদেশী বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে আপোনাৰ গাঁও বা অঞ্চলত যদি এনেকুৱাকৈ দপদপনি দেখিছে বিদেশীত নিশ্চয় কমেণ্ট কৰি জনাই দিব
তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগত ডাঙৰ খবৰ চৰকাৰী পকীকৰণৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম আপোনাৰ গাঁও বা অঞ্চলত চৰকাৰী কৰক লৈ কোনো ধৰণৰ দুৰ্নীতি সংঘটিত হৈছে নেকি তেন্তে আপোনাৰ বাবে ডাঙৰ খবৰ যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে কেতিয়া চৰকাৰী ঘৰ লাভ কৰিব কেঁচা ঘৰ থাকিলে পাব আপুনি চৰকাৰী পকী ঘৰ যদি আপোনাৰ ঘৰত আগতীয়াকৈ পকী ঘৰ আছে তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰ নাপাব জীৱিকা সখীয়ে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগক বিহু দেখুৱাইছে গুৱাহাটীৰ ফটো মাৰিও যথেমতে হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে গাঁও পঞ্চায়তে শুদ্ধ তালিকা দিয়াৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেললৈ কেঁচাঘৰৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ আপোনাৰ এতিয়াও কেঁচাঘৰত আছে নেকি তেন্তে চিন্তাৰ কোনো কাৰণ নাই 1 টকাও নিদিয়াকৈ যোগ্য লোকে পাব চৰকাৰী পকী ঘৰ প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰী লাভ কৰিব PMAYৰ অধীনত চৰকাৰী ঘৰ নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ 15 লাখ পকী চৰকাৰী ঘৰত অনুমোদন দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হয় বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video